আজি এজাহাৰখন দিব লগা হ'ল কাৰণ এগৰাকী মানসিক ৰোগী বুলি ভাবি আচলতে ইমান দিনে কথাবোৰ অলপ আওকাণ কৰা হৈছে কাৰণ আমি বিচাৰিছিলোঁ আমি কনচেনট্ৰেট কৰোঁ যিটো মূল কেছ চলি আছে এতিয়া ন্যায়ালয়ত আছে জুবিন গাৰ্গৰ সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কৰি আমি এই কথাবোৰ যিবোৰ ডিষ্ট্ৰেক্টিং কথা এই কথাবোৰত আমি বহুত মন দিব খোজা নাছিলোঁ কিন্তু সহ্যৰ এটা সীমা থাকে নহয় এজন ব্যক্তি আমাক এৰি গুচি গৈছে তেওঁ সেইজন ব্যক্তি তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে অসমীয়াই জানে অসমে জানে গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্ম বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰি আৰু কোনো অসমীয়াই মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আৱেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিসত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালটো মোৰ নননগৰাকীক পামী বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে এই সময় সেইকাৰণে আজি আহিলোঁ আৰু ডিফেমেশ্যন তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনিয়েল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে গতিকে এইগৰাকী গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে সকলোৱে গালিও পাৰি আছে কিন্তু মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে তেনেকুৱা এগৰাকী মহিলা তেওঁ সেইকাৰণে তেওঁৰ ওপৰত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ তেওঁ নিশ্চয় উচিত ব্যৱস্থা ল'ব আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ তেওঁলোকে সহ্য কৰিব নোৱাৰে আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে কাৰণ জুবিন সকলোৰে ঘৰৰ আছিল সকলোৰে মৰমৰ সকলোৰে আৱেগৰ গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাক আমাৰ মূল যিটো কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে যাতে সেই কথাটোত আমাৰ ঘৰখনে অকল নহয় গোটেই অসমৰ ৰাইজ যাতে আমাৰ লগত থাকে আৰু সেই কথাটোতে বেছি গুৰুত্ব প্ৰদান কৰি উচিত ন্যায় পোৱাত সেই দিশত আমি যাতে আগবাঢ়োঁ এই ডিষ্ট্ৰেক্টিং এলিমেণ্টবোৰ কিন্তু একেবাৰে সিপাৰে সৈতে উঘালি শেষ কৰিব লাগে আৰু এটা কথা সুধিব বিচাৰিছোঁ যে ইয়াৰ আগতে কিন্তু তেওঁ জেল গৈছে বিৰূপ মন্তব্য কৰি ইয়াৰ পূৰ্বে 2 বছৰ মই তেখেতৰ হিষ্ট্ৰী নাজানো আৰু মই তেখেতক কেতিয়াবাই ব্লক কৰি থৈছোঁ গতিকে সেই মানুহগৰাকীক মই সাধাৰণতে দেখি নাথাকোঁ কিন্তু অন্য মানুহে মানে আনৰ পৰা মই দেখি আছোঁ ভিত্তিহীন কথা সেইটো সকলোৱে জানে ৰাইজে জানে ইমান সাহস কেনেকৈ পাইছে গতিকে গোটেই অসমবাসী আছে গোটেই সেই শক্তি আমাৰ লগত আছে নহয় সেইকাৰণে আমি সেইখিনি শক্তি সেইখিনি সাহস লৈ আমি আগবাঢ়ি আহিব পাৰোঁ আমি সত্যত আছোঁ আমি কি কৰিছোঁ আমি কি নকৰিছোঁ সেয়া গোটেই অসমে জানে জুবিন গাৰ্গ কেনেকুৱা এজন ব্যক্তিসত্তা তেওঁ আজিলৈকে কি কাম কৰিলে সেয়া গোটেই অসমে জানে গতিকে মই সেইকাৰণেই কৈছোঁ যে অসমীয়া মানুহৰ মানসিকতা অসমীয়া মানুহৰ আৱেগক বুজি নোপোৱা এগৰাকী তেওঁ অসমীয়া নহয় আচলতে তেওঁ অসমৰ এগৰাকী শত্ৰুৱে হয় আৰু আপুনি কোৰ্টত এটা কথা কৈছিলে যে প্ৰবাসী অসমীয়া কিন্তু ন তেওঁলোকক মতা নহ'ল কিন্তু এতিয়া এটা কথা কৈছে যে কৰোণাছে তালৈকে মাতিছে তাত গৈ পেলাই আপোনালোকে তাত থাকিব পাৰিব কিবা প্ৰশ্ন থাকিলে সুধিব পাৰিব আপোনালোকে যোৱাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি ছিংগাপুৰত নিশ্চয় আমি এবাৰতো গৈছে আৰু পিছৰ ডেটকেইটাতো আমি যাবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে মই আকৌ তেওঁলোকৰ লগত যোগাযোগ মোৰ চলি আছে যাক আপুনি সুৰক্ষা দিছিলে সেইকেইজনক কিন্তু প্ৰশংসা কৰিছে আৰু তেওঁলোকক জেলৰ পৰা উলিয়াই দিবলৈহে কৈ আছে শিখা শৰ্মাৰ মানসিকতাই সেইটো গতিকে অভিযুক্তক যেতিয়া জুবিনৰ হত্যাকাৰী সকলোৱে এতিয়া গম পাইছে এইটো হত্যা কথাটো আহি পৰিছে ন এতিয়ালৈকে জুবিন গাৰ্গৰ নিচিনা এজন ব্যক্তিক শেষ কৰি পেলোৱা মানুহক যেতিয়া ছাপোৰ্ট কৰিছে তেতিয়াহ'লে সেইগৰাকী অসমীয়া কেনেকৈ হ'ব পাৰে সেইটো কথাই কৈছোঁ ব্যক্তিগত কিবা আছিলে নেকি একো নাই মই চিনিয়ে নাপাওঁ আৰক্ষী ফালৰ পৰা কি কৈছে বাইদেউ তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চয় আৰু সেইটো আশা ৰাখিছোঁ এইখিনি ব্যৱস্থা গ্ৰহণ কৰিবই আৰু যি পাব লাগে শাস্তি সেইটো তেওঁলোকে পাব